সীমান্ত উন্নয়নৰ নামত আচলতে চলিছে কি? মই বৰ্তমান উপস্থিত আছোঁ মৰিনী সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উদয়পুৰ অঞ্চলত। আচলতে মই কিছু দৃশ্য দেখুৱাম। পোনপ্ৰথমেই এটা পথ, এই পথটোৰ দাঁতিত বন্ধ কৰি দিয়া হৈছে, দুয়োফালে খাল খানি আগফালে লগাই থৈছে দুৰ্বল দলং, যাতায়াত বন্ধ, যাৰ ফলত জীয়াতু ভুগিছে এই অঞ্চলৰ শতাধিক ৰাইজ। এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ সংযোগ বিচ্ছিন্ন হৈছে, কিয়নো এই পথেৰে চলাচল চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈছে, তিনিচকীয়া বাহনৰ চলাচল বন্ধ হৈছে, যাৰ ফলত দুৰ্ভোগ ভুগিছে সকলো ৰাইজ। এয়া মোৰ সতীৰ্থে দেখুৱাই আছে কেনেদৰে এই অঞ্চলৰ ইখন গাঁৱৰ ৰাইজসকল কিমান কষ্ট অতি বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে এখন দলঙৰ বাবে, আৰু যিখন দলঙে বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজক কিন্তু কন্দুৱাই আহিছে। কিন্তু বৰমূৰীয়াসকলে বা চৰকাৰে এই পৰ্যন্ত তেওঁলোকে চকু মেলি চোৱা নাই এইসকল ৰাইজে কেনেদৰে দুৰ্ভোগ আচলতে ভুগিছে। ৰাইজৰ লগত কথা পাতিম, তেওঁলোকে অভাৱ অভিযোগসমূহ লৈ আমাৰ ওচৰলৈ আহিছে। আচলতে এখন দুৰ্বল দলঙে সঁচাকৈ জীয়াতু ভুগাইছে। কি হৈছে কথাটো, প্ৰকৃততে কিমান বছৰৰ পৰা আপোনালোকে এনেকৈ দুৰ্ভোগ ভুগি আহিছে? চাওক, যিটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি কথাৰ ফুলজাৰি মাৰি আহিছে, তাৰ ব্যতিক্ৰমী ছবি এখন আপোনালোকে নিশ্চয় কেমেৰা সন্মুখত দেখিবলৈ পাইছে যে এয়াই নেকি অসম চৰকাৰৰ প্ৰকৃত উন্নয়ন। এই অকল কথাৰ ফুলজাৰি মাৰি থাকিলে নহ'ব। এনেকুৱা ভিতৰৰ অঞ্চল, আজি এই সীমান্তৱৰ্তী অঞ্চল যি মৰণী সমষ্টিৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং ৱাৰ্ডৰ যি উদয়পুৰ গাঁও, এই উদয়পুৰ গাঁৱৰ মাজভাগত থকা এই যি জৰাজীৰ্ণ কাঠৰ দলং, এই কাঠৰ দলংটোৱে হৈছে মূল ঘাইপথ, যিটো নেকি নাগালেণ্ড সংযোগী একমাত্ৰ পথ। আজি আমি বাৰম্বাৰ আমাৰ যিজন স্থানীয় বিধায়ক আমি তেখেতক অৱগত কৰাইছোঁ। আমি যেতিয়াই দেখোঁ অলপ কিবা এটা হেৰি হয়, PWRD ডিপাৰ্টমেণ্টৰ মানুহ আহে, মানুহখিনি আহি পেলাই দুটামান বাঁহ বান্ধি গুচি যায়। এতিয়া আজি 4-5 দিনৰ আগতে তেখেতসকলে আহি PWRD ডিপাৰ্টমেণ্টৰ মানুহ আহি ৰাস্তাত গাঁত খান্দি থৈ গুচি গৈছে। তো গতিকে আমি বিশেষ সূত্ৰে আমি গম পাইছিলোঁ আজি 3 বছৰমান আগত যে আমাৰ ইতিমধ্যে আমাৰ দলংখন চেংচন হৈছে, কিন্তু বহুত দুখ আৰু পৰিতাপৰ বিষয় যে চেংচন হোৱা বস্তুটো আজি ৱৰ্ল্ড বেংক নে কি বেংকে পইচা মোকলাই দিয়া নাই। আমাৰ এই কাম কৰা সাধাৰণ শ্ৰমিকসকলে সেইবিলাক বুজি নাপায়। আমাৰ কথাটো হ'ল আমি তেখেতসকলক জনপ্ৰতিনিধি পঠিয়াইছোঁ আমাৰ ৰাইজৰ সমস্যা সমাধানৰ কাৰণে। আমি আজি প্ৰায় 60-70 বছৰ হ'বলৈ হ'ল, বহুত দুখ আৰু পৰিতাপৰ বিষয়, 60-70 বছৰ হ'বলগীয়া হ'ল, কিন্তু আজি পৰ্যন্ত কিন্তু কোনোজনেই আমাকে এই দলংখন নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত কিন্তু কোনোজনে কিন্তু আমাক গুৰুত্ব নিদিলে। তাৰ কাৰণে আজি সমূহ ৰাইজ ওলাই আহিছে, আৰু আমি কাৰো লগত আমি বেয়া হ'ব নিবিচাৰোঁ। খালি আমাৰ এটা স্পষ্ট কথা যে আপোনালোকৰ ভিতৰ চোৰত কি হৈছে আমি নাজানো। আমাৰ চিধা আৰু ডাইৰেক্ট কথা যে যদি আমাৰ এই দলংখনৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে যদি আৰম্ভ নকৰে, আমি আগন্তুক যি 2026 চনৰ বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত কিন্তু আমি কিছু ব্যতিক্ৰম চিন্তা কৰিবলৈ আমি বাধ্য হ'ম, কাৰণ এনেকুৱা কিন্তু ৰাইজ আৰু সহ্য কৰিব নোৱাৰে। হয়, নিশ্চয়কৈ। আচলতে লোক নিৰ্মাণ বিভাগে যি সৎকাৰী সিদ্ধান্ত ল'লে, আচলতে এই পথেৰে অহা যোৱা এটা পথ আছিল, পথৰ ওপৰত যিখন দলং, দুৰ্বল দলঙৰ অচিলা লৈ তেওঁলোকে কি কৰিলে, দলং দুয়ো কাষে গাঁত খান্দি বাঁহ বান্ধি দিলে, যাতে এই পথেৰে চাৰিচকীয়া বাহন চলাচল কৰিব নোৱাৰে, যাৰ ফলত জীয়াতু ভুগিছে এই অঞ্চলৰ ৰাইজ। আৰু দুদিন যোৱা নিশা এক অনুৰূপ ঘটনা সংঘটিত হৈছিল। এগৰাকী শ্ৰমিকক যি আঘাতপ্ৰাপ্ত আছিল, তেওঁক চিকিৎসালয়লৈ কিন্তু ঠেলাত কঢ়িয়াবলগীয়া হ'ল। স্থানীয় মহিলা আছে, কি ক'ব আপোনালোকে? আমিনো কি ক'ম আৰু, ইমান দিনৰ পৰা ইয়াত ভুগি আছোঁ। এই পিছৰ এই নাগালেণ্ডৰ সমস্যা আছেই আমাৰ। আজি ইমান দিনৰ পৰা আমাৰ ৰূপজ্যোতি কুৰ্মীক আমি একেবাৰে ভোট দি পেলাই কংগ্ৰেছ হৈ পেলাই জিতাই আছিলোঁ। তেওঁ আকৌ আমাক নকৈ পেলাই বিজেপিলৈ গুচি গ'ল। আমাৰ ইমান অসুবিধা। তেওঁ এতিয়ালৈকে বিজেপিৰ পৰা তেওঁলোকে আহি আমাক অকণমান চাব লাগে, সেই মন্ত্ৰীসকলে। আমি ইমান পিছপৰা অঞ্চলৰ মানুহ হয়, কিমান নাগালেণ্ডৰ হুলস্থুল হ'ল, তেতিয়াও আমি ইমান এই নৈত জাপ মাৰি পেলাই ল'ৰা ছোৱালীক বচাবলগীয়া হ'ল। ইমান অসুবিধাৰ মাজত যদি আপোনালোকে ডাঙৰ বৰমূৰীয়াসকল থাকিও আমাৰ ইমান অসুবিধা হৈছে, যদি আপোনালোকে এই দলংখনৰ কোনো বিচাৰ নকৰে, তেতিয়াহ'লে 2026 চনত ইয়াত ভোট বিচাৰি নাহিব বুলি আমাৰ ইমানেই হয়। যথেষ্ট ক্ষোভিত হৈ আছে এইসকল আচলতে লোক, এইসকল গঞা লোক, আচলতে মহিলা হওক পুৰুষ হওক,
যথেষ্ট ক্ষোভিত হৈছে, কিন্তু বছৰ বছৰ ধৰি তেওঁলোকে এখন জৰাজীৰ্ণ দলঙৰে অহা যোৱা কৰিব পৰিছে। অতি বিপদজনকভাৱে বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। এই দলঙৰ ফলত এই অঞ্চলত কিন্তু কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে। আৰু এজন স্থানীয় লোক আছে, কি ক'ব আপুনি, যিহেতু ইয়াৰ স্থানীয় বাসিন্দা, আপোনাৰ অনুভৱ কি ক'ব? মোৰ মানে ধৰক আজি বহুত বছৰ হৈ গ'ল। এই দলংখন মানে প্ৰথমটো কথা, এই দলং হ'লেই আৰু এতিয়া এই দলংখনে পানীয়ে আহি খুটা চুটা চব ছিঙি মেলি আদায়। তাৰপাছত PWD মানুহ আহিলে, সেইফালে গাঁত খান্দিলে, খুটা লগাই দিলে, এইফালে গাঁত খান্দিলে, খুটা লগাই দিলে, বাছ হৈ গ'ল আৰু সিহঁতৰ আৰু এইবোৰ কাম নাই আৰু, যাতে মানে ডাঙৰ গাড়ী অহা যোৱা কৰিবলৈ নহয় আৰু এইটো RCCখনটো বনাই দিবা কথা আজি 20-25 বছৰ মানেই হ'ল ধৰক, ছেকশ্যন কৰা আজিলৈকে নাই, একোৱেই নাই। হয়, নিশ্চয়কৈ। আচলতে যিসকল জনপ্ৰতিনিধিয়ে হওক বা লোক নিৰ্মাণ বিভাগৰ লোক হওক, তেওঁলোক আহিলে কিন্তু দলংখন ইতিমধ্যে চেংচন হৈছে বুলি যিসকল স্থানীয় লোক তেওঁলোকক জানিবলৈ দিয়ে। আজি বছৰ বছৰ ধৰি কিন্তু সেই ধৰণে চলি আহিছে, তাৰ পাছতো কিন্তু এই দলংখন সম্পূৰ্ণ হৈ নুঠিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।